আজি হৈ গ'ল 8 ফেব্ৰুৱাৰী, সময় 9:27। মাৰ্কেট গেপ আপ অপেন হৈছে 30 পইণ্ট। নিফটি অপেন হৈছে 30 পইণ্টত। আমি কালিৰ যোনটো মমেণ্টাম আৰম্ভ হৈছিল মানে বাইং ছাইডত, তাৰ পৰা যদি আমি ফিবনাচি আজি হাই লেভেল, বৰ্তমান হাই লেভেললৈ লগাওঁ, 38 আৰু 50% ৰিটেচমেণ্ট হ'ব। কালি ক্লজিং প্ৰাইজত 38% আৰু তাৰ তলতে 50%। সময় এতিয়া 9:39 হ'ল, 49। দেখিছে আমাৰ বাইং লেভেলত দেখিছে কেণ্ডেল আহিছেগৈ বৰ্তমান। যদি এইডোখৰত হেমাৰ বা বুলিছ এংগালফিং পাই যাওঁ, আমি বাই কৰিবলৈ চাম। ঠিক আছে, টাৰ্গেট হ'ব এইটো 22,000। এইটো লেভেল ব্ৰেক কৰি দিয়ে। ব্ৰেক কৰিলে আমি ক'লোঁ এইটো এটা ট্ৰেণ্ড লাইন মাৰ্ক হৈ যাওঁ, আৰু এইডোখৰত আমি তললৈ চেল কৰিবলৈ চাম। ঠিক আছে, তল ছাইডত চেল ছাইডত আমাৰ টাৰ্গেটটো বেছি হ'ব, বাইং ছাইডত খালি টাৰ্গেটটো অলপ কম হ'ব। দেখিছে এইডোখৰত হেমাৰ টাইপৰ নিচিনা কেণ্ডেল বনাইছিলে, হোল্ড কৰিব পাৰে নোৱাৰে তাৰ ওপৰত ডিপেণ্ড কৰিব এইডোখৰত। ঠিক আছে, 7:49। আমি আজি এটা ট্ৰেড ল'লোঁ, মই কিন্তু ভিডিঅ'টো বনাব নোৱাৰিলোঁ। সেইটো কাৰণে কি কাৰণে ট্ৰেড ল'লোঁ সেই বিষয়ে মই ক'লে, আমি আগৰডোখৰতটো ক'লোৱেই। এইডোখৰলৈকে আমি ফাৰ্ষ্ট টাইম ফিবনাচি লগাইছিলোঁ কালিৰ যোনডোখৰ পৰা মানে আপছাইড গৈছিলে, তাৰ পৰা আমি ফাৰ্ষ্ট টাইম ফিবনাচি লগাই এইটো এটা ছাপৰ্ট লেভেল উলিয়াই ৰাখিছিলোঁ। আজি আকৌ RBI পলিচি আছিলে, সেইটো কাৰণে ভলিটিলিটি বেছি। এইডোখৰত আমি বাইং নকৰি ৱেইট কৰিলোঁ, ভাবিছিলোঁ এইডোখৰত বিয়েৰিছ এংগলফিং বনিলে আমি চেল কৰিম, কিন্তু নোৱাৰিলোঁ। দেখিছে ৰেলী কৰিলে, ৰেলী কৰাৰ পিছত ৰিটেচমেণ্টৰ কাৰণে আমি ৱেইট কৰিলোঁ। আমি তেতিয়া ফিবনাচি লগালোঁ এইটো লেভেল, আমি 38 আৰু এইটো হ'ল 50। এইটো লেভেলত আমি 10 লাইন মাৰ্ক কৰি ৰৈছোঁ। ৱেইট কৰাৰ পিছত বোলো এইডোখৰত দেখিছে ইনভাৰ্টেড হেমাৰ আৰু বিয়েৰিছ এংগলফিং, এইডোখৰত আমি চেল কৰিলোঁ। চেল কৰাৰ পিছত আমি টাৰ্গেটটো ৰাখিছিলোঁ আগৰ ছুইং ল' লেভেল, আৰু SLটো আছিলে আমাৰ ইয়াত 20 পইণ্ট। 1:3 AC হৈ গ'ল, আৰু তাৰপিছতো মাৰ্কেট আৰু গেৰিছে। আমি পজিশ্যনটো মই দেখাই দিছোঁ এতিয়া। ট্ৰেডটো কি কাৰণলৈ ল'লোঁ গম পালেই চাগে। ডেইলি যে ট্ৰেড কৰিব লাগিব, ট্ৰেড কৰিলে যে প্ৰফিট হ'ব সেইটো কথা নহয়। ডেইলি ট্ৰেড নকৰিলেও আমাৰ প্ৰফিট হ'ব। সপ্তাহত মাহত যদি আপুনি 10টা ট্ৰেড কৰে, তাৰে পৰা 3টা লছ বা যিটা প্ৰফিট হৈছে, তথাপি আপুনি প্ৰফিট দেখিছে ন, 3,082 টকা প্ৰফিট হ'ল আজি। ছেটআপটো আকৌ এবাৰ কৈ দিছোঁ, আমি ৰিটেচমেণ্ট ফিবনাচি লগালোঁ ফাৰ্ষ্ট টাইম। এইটো হৈ গ'ল 50 আৰু 38% ৰিটেচমেণ্ট, 50 আৰু 38%। ইয়াৰ পৰা যেতিয়া ৰিটেচমেণ্ট কৰিছে, এইডোখৰত যদি আমি বিয়েৰিছ কেণ্ডেল পাওঁ, আমি চেল কৰিবলৈ চাম। এইডোখৰত চেল কৰিছোঁ বিয়েৰিছ এংগলফিং কেণ্ডেল আৰু ইনভাৰ্টেড হেমাৰ কেণ্ডেল, এবাৰ চেল কৰিছোঁ। আৰু টাৰ্গেট আছিলে আমাৰ ছুইং ল', যোনটো আগৰ ছুইং লগাইছিলে তাৰ ল' লেভেলত লগাইছোঁ, আৰু ছুইং ল' লেভেলত ধুনীয়াকৈ আহিছে। SL আমি কি টাৰ্গেট ল'লোঁ। ঠিক আছে, আমি ট্ৰেড ছেটআপৰ কাৰণে ৱেইট কৰি আছোঁ, আৰু ছেটআপ আহিছে আমি ট্ৰেড কৰিছোঁ। ঠিক আছে, ট্ৰেড আমি সদায় কৰিব লাগিব বুলি কোনো কথা নাই। আপোনাৰ যেতিয়াই ছেটআপ বহে তেতিয়াই ট্ৰেড কৰিব, লাগিলে 2 দিন ছেটআপ নাই বহা 14 দিনো ট্ৰেড কৰিব নালাগে। এনেই উল্টা চিধা ট্ৰেড কৰি লছ কৰাতকৈ ট্ৰেড নকৰাই লাভ আছে। ট্ৰেড নকৰিলেও প্ৰফিট হয় ন, আপুনি যোনটো SL কৰা পইচাটো বচাই দিয়ে, এতিয়াতো আপুনি প্ৰফিটতে থাকে ন। ধৰক আপুনি 2 দিন 1,000 টকা লছ কৰিলে, আৰু ছেকেণ্ড টাইম আপুনি প্ৰফিট কৰিবলৈ হ'লে আপুনি 2,000ৰ ওপৰত প্ৰফিট কৰিব লাগিব, তেতিয়াহে আপুনি প্ৰফিটলৈ আহিব ন। সেই দুটাটো আপুনি বচাই দিলে ট্ৰেড নকৰি, যদি উল্টা চিধা ট্ৰেড নকৰে। বোলে ছেটআপৰ মতে বহিছে SL লওঁ, একো নাই, আপোনাৰ ভয়ো নালাগে, কাৰণ ছেটআপটো হৈ গ'ল। আপোনাৰ SLটো উলিয়াই দিয়ে আৰু টাৰ্গেটটো উলিয়াই দিয়ে, বুজি পালে। ছেটআপ বেলেগ একো নহয়, আপোনাৰ SL কোনডোখৰ লগাব লাগিব সেইটো উলিয়াই দিয়ে, আৰু টাৰ্গেট কোনডোখৰলৈকে থাকিব, বুজি পালে। ছেটআপ বেলেগ বস্তু একো নাই। আপুনি কিবা এডাল দেখি ট্ৰেড লয় আৰু SLটো তাৰ ওপৰত লগায় বা তাতকৈ কিবা তলত লগায়, এনেকৈ কিবা এটা থাকে। ছেটআপে বেলেগ একো নকৰে, আমাক ষ্টপ লছ আৰু টাৰ্গেট দিয়ে। থেংক ইউ।